আজি নৰ্মেল চাউলৰে বনোৱা ৰাইচ কেকৰ ৰেচিপি এটা লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। বলকচোন ৰেচিপিটো আৰম্ভ কৰোঁ। ডাঙৰ কাপৰ 2.5 কাপ শুকান পিঠাগুড়ি লৈছোঁ, তাত অকণমান নিমখ দিলোঁ, আধা কাপ চেনি দিছোঁ আৰু তাতে 1 কাপ গৰু গাখীৰ দিলোঁ আৰু ঘি 1 চামুচ দিলোঁ আৰু এতিয়া পানী দি মিডিয়াম থিক বেটাৰ এটা গুলি ল'ম আৰু এতিয়া বেটাৰটো মই অলপ ৰেষ্ট দি 20 মিনিটমানৰ কাৰণে থৈ দিলোঁ। 20 মিনিটৰ পাছত চেনিখিনিও গলি গৈছে, বেটাৰটো পুৰা ৰেডি হৈ গ'ল। তাত বেকিং পাউডাৰ 1 চামুচ, বেকিং সোডা অকণমান 2 চামুচমান গাখীৰ দি দিলোঁ আৰু মিক্স কৰি দিলোঁ। টিফিন বাতি এটাত ৰিফাইন গ্ৰীজ কৰি দি আধালৈকে বেটাৰটো দি দিলোঁ, তাৰ ওপৰত চেৰি দিলোঁ আৰু সৰু সৰু বাতি কেইটামানতো তেনেকৈ আধালৈকে ভৰাই ওপৰত চেৰি দি দিলোঁ, আকৌ টেপ কৰি দিছোঁ বাতিকেইটা আৰু ষ্টিমাৰ এটাত পানী বহাই দিলোঁ, তাতে বাতিকেইটা ভৰাই পেলাই ঢাকনা মাৰি দিলোঁ। আনটো ষ্টিমাৰত টিফিনটো ভৰাই মিডিয়াম ফ্লেমত এইখিনি 20 মিনিটমানৰ কাৰণে ষ্টিম কৰি দিলোঁ। 20 মিনিটৰ পাছত মোৰ ভাপত দিয়া কেককেইটা ৰেডি হৈ গ'ল আৰু এতিয়া এইখিনি অকণমান ঠাণ্ডা কৰি লওঁ। ঠাণ্ডা হোৱাৰ পাছত এতিয়া টিফিনটোৰ পৰা মই উলিয়াই দিছোঁ আৰু এতিয়া ডাঙৰ কেকটো কাটি লওঁ আৰু চাবচোন ইমান ধুনীয়া হয় নহয়, স্পঞ্জি হয় কেকটো আৰু খাবলৈ দেখিবলৈ যেনেকৈ ধুনীয়া, খাবলৈও কিমান ধুনীয়া হয়। ডাঙৰটো যেনেকৈ স্পঞ্জি হৈছে, বাতিত দিয়া কেইটাও তেনেকৈ স্পঞ্জি হৈছে আৰু আলহী দুলহী আহিলে দিবলৈও ভাল আৰু নিজেও চাহৰ লগত খাবলৈ ভাল। ৰেচিপিটো কেনে পালে জনাব। যদি ৰেচিপিটো ভাল পায় লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। ফেচবুকত যদি চাই আছে মোৰ পেজটো ফ'ল' কৰি দিব। বাই।